সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 10 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, দিনৰ 9:30 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 7:27 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:28 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ বান্দৰৰ ৰশ্মি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 7:27 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি আৰু শুদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:03 পৰা 5:35। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:10 পৰা 9:23। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক নতুন পৰিকল্পনাসমূহ সফল হ'ব, কিন্তু প্ৰিয়জনৰ বাবে হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু বিপৰীত লিংগৰ ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। কোনোবা ক্ষেত্ৰত আপোনাৰ এই লোকচান হ'ব পাৰে বিপৰীত লিংগৰ ব্যক্তিৰ পৰা, গতিকে সতৰ্ক থকাটো আপোনাৰ বাবে ভাল হ'ব। আজি কথা বতৰাবোৰত কিছু মধুৰতা আহিব, গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে ভাল পোৱা দেখা যাব। আনৰ প্ৰেছাৰত তেওঁলোকে কাম কৰিব নিবিচাৰে, গতিকে স্বতন্ত্ৰভাৱে কাম বনবোৰ কৰাৰ ইচ্ছা যাব পাৰে। হঠাৎ অৱশ্যে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত হয়তো আপুনি উভতি আহিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিবাহৰ প্ৰস্তাৱ হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব। বিদ্যাত এওঁলোকৰ মনোৰঞ্জনৰ যোগ আছে, গতিকে যি পঢ়া শুনা কৰিব সেই পঢ়া শুনা কৰা সময়খিনি এওঁলোকে ফূৰ্তিৰে পঢ়া শুনা কৰা, উৎসাহেৰে পঢ়া শুনা কৰা দেখা যাব। মাজে সময়ে খঙৰ মাত্ৰাও অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু আজি শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, গতিকে সময় হয়তো সিমান হাতত নাথাকিব পাৰে। আজি ব্যৱসায় বাণিজ্যত উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে যি কাম কৰিম বুলি ভাবে সেই কামবোৰ আপোনাৰ হৈ উঠিব, গতিকে মনৰ আশাবোৰ পূৰ্ণ হোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভপ্ৰদায়ক। আপোনাৰ ক'ৰবাত ধন ইনভেষ্ট কৰিলে লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ খুব শুভ, কিয়নো প্ৰয়োজনীয় সময়ত কোনোবা প্ৰিয় বন্ধুৱে আপোনাক সহায় কৰিব। কিবা নহয় কিবা কথা আজি শিকিব পাৰিব, নতুন কথা শিকাৰ আৰু জনাৰ সম্ভাৱনা দেখা গৈছে।
কিন্তু গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। কোনোবা গোপন শত্ৰুৱে হয়তো আপোনাৰ অনুপস্থিত কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ আগত কিছু শ্বেয়াৰ কৰাও দেখা যাব। কিন্তু আধুনিকভাৱে এই ৰাশিৰ ব্যক্তিসকলে কাম বনবোৰ কৰিব বিচৰা দেখা যাব। যিকোনো ক্ষেত্ৰত তেওঁলোকৰ আধুনিকতা আহিব। পুৰণা অভ্যাসবোৰ তেওঁলোকে ত্যাগ কৰি আধুনিকতাৰ পিনে কিছু আগবঢ়া দেখা যাব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ, কিয়নো বিদ্যাত আজি এওঁলোকে যিখিনি পঢ়া শুনা কৰিব সেইখিনি মনত ৰ'ব আৰু জ্ঞান অৰ্জন, শিক্ষা অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কাম কৰাৰ ইচ্ছা অকণমান কম হ'ব। লগতে এওঁলোকৰ আজি অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। গতিকে আৰ্থিক স্থিতি কিছু সবল হ'ব। হয়তো নজনাকৈ ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত ধনৰ আগমন হ'ব। আজি ঘৰৰ কাম বনো আপুনি অকণমান কৰিবলগীয়া হ'ব পাৰে। আজি বহুদিন লগ নোপোৱা কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। নিজৰ প্ৰতিভাসমূহ আজি বিকশিত হ'ব আৰু সমাজত নতুবা আপোনাৰ ঘৰতে আজি কিবা পজিটিভ কাম আপুনি কৰি সকলোকে দেখুৱাব পাৰিব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট আনন্দদায়কভাৱে পাৰ হ'ব। আজি সকলো প্ৰকাৰৰ সুখ এই মিথুন ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। কিন্তু বিদ্যা তেওঁলোকৰ হয়তো মাজে সময়ে চঞ্চলতা আহিব পাৰে, মাজে সময়ে পঢ়াত মনোযোগ অকণমান কম হ'ব পাৰে। আজি মাতৃপক্ষৰ পৰা কোনোবা ব্যক্তিৰ হয়তো লাভালাভ আপোনাক দিব পাৰে। হয়তো মোমায়েকৰ ফালৰ পৰা নতুবা অন্য কোনো মাতৃপক্ষৰ সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা আপুনি লাভান্বিত হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে নহ'বলগীয়া কিবা কামো হয়তো সোনকালে হৈ উঠিব। যি কাম আপোনাৰ বহুদিনৰ পৰা হোৱা নাছিল, সেই কামত কিছু পলম হোৱাৰ কথা চলি আছিল, আজি সেই কামত অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে। বাকী অৱশ্যে অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে অকণমান নিজৰ আজি স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। আজি অৱশ্যে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। ক'ত কেনেকৈ খৰচ হয় আপুনি হয়তো গম নাপাব পাৰে। গতিকে খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যাব। আজি যদি আপুনি ঘৰৰ পৰা ক'ৰবাত থাকে বাহিৰত, তেতিয়াহ'লে আপোনাৰ আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা ব্যক্তিয়ে হয়তো উপহাৰো আপোনাক দিব পাৰে। নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও আজি যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি পূজা পাৰ্বণ কিবা প্ৰগ্ৰেম হয়তো চলি থাকিব পাৰে। গতিকে ঘৰত এক সুন্দৰ পৰিৱেশ আপোনাৰ আজি চলি থাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ বাবে খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ কাম কাজৰ আনে প্ৰশংসা কৰিব। গতিকে কৰ্মক্ষেত্ৰতো আপোনাক কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰা দেখা যাব। নতুন প্ৰেমৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ বাহিৰে বিদ্যাত তেওঁলোকে জ্যেষ্ঠ ব্যক্তিৰ সহায় নতুবা উপদেশ লাভ কৰিব। গতিকে পঢ়া শুনাত কোনোবা জ্যেষ্ঠ বিদ্যাৰ্থীয়ে আপোনাক সহায় কৰিব পাৰে। মনত উদ্বিগ্নতা অকণমান বাঢ়িব। গতিকে যিকোনো কাম সোনকালে হোৱাটো আপুনি বিচাৰিব, কিন্তু কামত অকণমান পলম হ'লেই হয়তো আপোনাৰ ধৈৰ্য কিছু কম হ'ব পাৰে। বাকী অৱশ্যে সকলো দিশত শুভ। আজি দিনটোৰ ভিতৰত আপুনি সুস্বাদু ভোজন হয়তো ক'ৰবাত খোৱাৰ সুবিধা লাভ কৰিব। ইয়াৰ বাহিৰে শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি সন্ধিয়া হয়তো কিবা নিজৰ কাম বাদ দি অন্যৰ কাৰোবাৰ ব্যক্তিৰ কিবা কাম বন কৰি দিবলগীয়া হ'ব পাৰে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো বিশেষ শুভ দিন। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি বৰ বিশেষ আনৰ সৈতে লগ হৈ থাকিব নিবিচাৰি অকলে সময় পাৰ কৰিব বিচৰা দেখা যাব। কিন্তু আজি পৰ্যাপ্ত সময় লাভ কৰিব। বিগত দিনত যদি আপুনি ব্যস্তভাৱে পাৰ কৰিছিল দিনটো, আজিৰ দিনটোত কিছু এওঁলোকে অকলশৰে আজৰি সময়ো লাভ কৰিব। আজি শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰিব পাৰে। বিশেষকৈ শিশুৰ পৰা সহায় প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত কিবা ভাল খবৰো আপুনি লাভ কৰিব পাৰে। শুভ সংবাদ প্ৰাপ্তিৰ
যোগ আছে লগতে বিদ্যাত এওঁলোকে অকণমান হয়তো সন্ধিয়াৰ ভাগত মনোযোগ সিমান দিব নোৱাৰিব কিয়নো দিনটোৰ আৰম্ভণিত আপোনাৰ পঢ়া শুনাটো মনোযোগ থাকিব কিন্তু সন্ধিয়াৰ ভাগত পঢ়াত কিবা ক্ষেত্ৰত হয়তো চঞ্চলতা বাঢ়িব পাৰে লগতে আজি মাতৃৰ শুভ খবৰ লাভ কৰিব মাতৃৰ হয়তো স্বাস্থ্যৰ যদি বিগত দিনত দুৰ্বলতা আছিল আজি স্বাস্থ্যত কিছু উন্নতি হোৱা দেখা যাব ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব পাৰে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত থাকিলে দিনটো আপুনি ঘৰৰ হয়তো কাম বনো কৰিবলগীয়া হ'ব পাৰে বাকী অন্য সকলো দিশত শুভ জ্যেষ্ঠ ব্যক্তিৰ অকণমান কথামতেই হয়তো আপুনি চলিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে লগতে আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া কন্যা ৰাশি ব্যক্তিসকলে চিন্তা অকণমান আজি বেছিকৈ কৰা দেখা যাব আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কিছু জিৰণি লোৱাটো ভাল হ'ব কিয়নো বিগত দিনত হয়তো কাম অকণমান বেছিকৈ কৰি আহিছে আজি জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰ্থিকভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ সমস্যাবোৰ দূৰ হ'ব ধনৰ অভাৱ যদি চলি আছিল সেই অভাৱবোৰ আজি দূৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি হঠাৎ হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিবা ভাল খবৰ লাভ কৰিব পাৰে আজি ভাতৃ ভগ্নীৰ পৰা বিশেষ সহায়ৰ যোগ দেখা পোৱা গৈছে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি আত্মকেন্দ্ৰিক হৈ পৰা দেখা যাব আনৰ বিষয়ে বৰ বিশেষ চিন্তা কৰি নাথাকে নিজৰ ব্যক্তিগত চিন্তাহে এওঁলোকে কৰা দেখা যাব নিজৰ বিষয়েহে অকণমান বেছি চিন্তা কৰা দেখা যাব প্ৰেমৰ ক্ষেত্ৰত যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰো দূৰ হ'ব প্ৰেমত কাজিয়া পেচালসমূহ আজি নোহোৱা হৈ পৰিব ইয়াৰ বাহিৰে আজি ঘৰত থাকিলে আপোনাৰ ঘৰুৱা খৰচ অকণমান বাঢ়িব পাৰে আজি বিদ্যাৰ্থীসকলৰ শিক্ষাত মাতৃৰ পৰা কিছু উপদেশ লাভ কৰিব মাতৃয়ে হয়তো আপোনাক পঢ়া শুনাক লৈ কিছু উপদেশ আজি দিনটোত দিব পাৰে আজি প্ৰাপ্য ধন আপুনি লাভ কৰিব পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে লগতে এই ৰাশিৰ ব্যক্তিসকলে লিখা পঢ়াৰ প্ৰতি আজি গুৰুত্ব বাঢ়িব কিয়নো বিগত দিনত যদি আপোনাৰ পঢ়াত মন বহা নাছিল আজি কিছু মন বহাব পাৰিব লগতে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিৰ সৈতেও যোগাযোগ হ'ব পাৰে বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া তুলা ৰাশি ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ কিবা সপোন দিঠকত পৰিণত হ'ব ভাবি থকা কিবা কথা সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু নিজক অকণমান নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব আজি আৰ্থিক সমস্যাসমূহ আপোনাৰ দূৰ হ'ব যদি ধনৰ অভাৱ চলি আছিল সেই অভাৱবোৰ আজি দূৰ হোৱা দেখা যাব আজি শিশুৰ পৰা বিশেষ সহায়ৰ যোগ দেখা পোৱা গৈছে আজি অৱশ্যে প্ৰিয়জনৰ হয়তো কথা মনত পৰি থাকিব পাৰে প্ৰিয়জনৰ সঘনাই মনত পৰি থকা দেখা যাব হঠাৎ কিবা ছাৰপ্ৰাইজো আপুনি হয়তো আজি দিনটোত লাভ কৰিব পাৰে কিন্তু নিজৰ বিবেক আৰু বুদ্ধিৰে কাম কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হৈ পৰিব আজি কাজিয়া পেচালো কাৰোবাৰ সৈতে মতভেদ সৰু কথাক লৈ হ'ব পাৰে গতিকে যিমান পাৰে সেই কাজিয়া পেচালৰ পৰা দূৰত থাকিব আজি পাবলগীয়া ধনো আপুনি লাভ কৰিব বহুদিন যদি পোৱা নাছিল ফাঁচি আছিল আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সেই ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে আজি দিনটো যোগাযোগ ব্যৱস্থা সকলোৰ সৈতে খুব সুন্দৰ হৈ পৰিব গতিকে আজি দিনটো লক্ষ্য কৰিলে গ্ৰহস্থিতিবোৰ এই তুলা ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত অতি সুন্দৰ বিদ্যাটো এওঁলোকে আজি শিক্ষাগুৰুৰ পৰা বিশেষ উপদেশ লাভ কৰিব পঢ়া শুনাত মনোযোগ দিব পাৰিব পঢ়া শুনাত আজি অগ্ৰগতিৰ যোগো দেখা পোৱা গৈছে মাজে সময়ে হয়তো অকণমান খং আকস্মিকভাৱে বাঢ়িব পাৰে গতিকে নিজক নিয়ন্ত্ৰণ কৰিলে খং ৰাগ নিয়ন্ত্ৰণ কৰিলে বাকী সকলো দিশত অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে পৰালৈ প্ৰয়োজনতকৈ বেছি খোৱা লোৱা নকৰিব বেছি খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ অকণমান পৰিব পাৰে অৱশ্যে ভৱিষ্যতৰ পৰিকল্পনা এওঁলোকে প্ৰিয়জনৰ সৈতে লগ হৈ কৰা দেখা যাব ভৱিষ্যতে কি কৰিব ক'ত যাব কি নকৰিব তেনেধৰণৰ পৰিকল্পনা আজি কৰা দেখা যাব আজি পৰিয়ালৰ বাবেই আপোনাৰ হয়তো চিন্তা অকণমান বাঢ়িব পাৰে পৰিয়ালৰ চিন্তা চৰ্চা কাম বন আপুনি কৰিবলগীয়া হ'ব পাৰে
প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি কিতাপ পঢ়াৰ ইচ্ছা অকণমান বাঢ়িব পাৰে, নতুন নতুন বিষয় অধ্যয়ন কৰাৰ ইচ্ছা অকণমান বাঢ়িব। অৱশ্যে পুৰণা বিষয়ৰ প্ৰতি গুৰুত্ব কমি হয়তো নতুন বিষয়ত এওঁলোকৰ গুৰুত্ব বাঢ়িব পাৰে। আজি বিবাহিতসকলৰ প্ৰিয়জনৰ পৰা অকণমান সন্দেহ ভাৱ আপোনাৰ ওপৰত উপজিব পাৰে, গতিকে প্ৰিয়জনে সন্দেহ কিছু কৰিব পাৰে। নতুন আজি দিশৰ সূচনা হ'ব, গতিকে যিকোনো নতুন খবৰো হয়তো আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সতৰ্ক হৈ চলিলে বাকী অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱেই পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো চিনেমা চাবলৈ ইচ্ছা যাব পাৰে, ক'ৰবাত ফুৰিব যাবলৈ ইচ্ছা যাব পাৰে, গতিকে তেনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ মন যাব পাৰে। ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখা গৈছে। যিসকল বিবাহৰ বাবে উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অত্যন্ত শুভ হৈ পৰিব। আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব, গতিকে মাতৃয়ে আপোনাক দিনটোত মৰম চেনেহ আৰু সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰা দেখা যাব। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত আহিব পাৰে, গতিকে কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমত হয়তো এই ৰাশি ব্যক্তিসকলে অদৰকাৰী ক্ষেত্ৰত কাজিয়া পেচাল কৰা দেখা যাব, গতিকে সতৰ্ক হৈ চলিব। আজি উৎসাহ উদ্দীপনা প্ৰবল বাঢ়িব, গতিকে যিকোনো কামত এওঁলোকৰ মন যাব, ইচ্ছা যাব আৰু এক্টিভ হৈ থকা দেখা যাব। লগতে লক্ষ্য কৰিলে দিনটো এই ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে লাভদায়কো দেখা পোৱা গৈছে। আজি বৈবাহিক জীৱনো আপোনাৰ বাবে খুব সুখময় হৈ পৰিব। আজি কামৰ ইচ্ছা অকণমান বাঢ়িব, গতিকে যিকোনো কাম কৰাৰ ইচ্ছা আপোনাৰ বাঢ়িব পাৰে। লগতে আজি দিনটোত স্বাস্থ্যৰো উন্নতি হ'ব। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। পঢ়াত আজি হয়তো বুদ্ধিমত্তা অকণমান প্ৰখৰ হ'ব, কিন্তু কম সময়হে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। যিখিনি পঢ়িব সেইখিনি মনত ৰ'ব, কিন্তু কম সময় পঢ়া শুনা কৰা দেখা যাব এই ধনুৰাশি ব্যক্তিসকলক। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে চৰকাৰী পক্ষৰ ফালৰ পৰা কিবা খা খবৰো লাভ কৰিব পাৰে। পিতৃৰ হয়তো কিবা ভাল খবৰ আজি দিনটোত আহিব পাৰে। লগতে আজি দিনটোত এই ৰাশি ব্যক্তিসকলে ক'ৰবাত হয়তো ফুৰিব যোৱাৰ ইচ্ছাও অকণমান কৰিব পাৰে। ঘৰত থকাৰ বৰ বিশেষ মন নাযাব, ক'ৰবাত ওলাই যোৱাৰ ইচ্ছা হয়তো মনলৈ আহিব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে কিবা বয় বস্তু আজি আনক দান কৰা, আনক দি দিয়া দেখা যাব। লগতে আজি ক'ৰবাত পাৰ্টি নতুবা অন্য কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আৰ্থিক পক্ষও কিছু সবল হ'ব, গতিকে হাতত ধন আপোনাৰ থাকিব, বৰ বিশেষ অভাৱ নহয়। আজি কোনোবা ব্যক্তিয়ে হয়তো বিশেষ উপদেশো আপোনাক কিবা ক্ষেত্ৰত দিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এওঁলোকে পৰ্যাপ্ত সময় দিব পাৰিব। যদি বিগত দিনত ঘৰত থকাৰ সময় পোৱা নাছিল, আজি কিছু সময় আপুনি নিশ্চয় লাভ কৰিব। আজি নতুন নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। আজি সৰু সুৰা যাত্ৰা নতুবা ভ্ৰমণো আপোনাৰ হ'ব পাৰে। প্ৰিয়জনৰ মতেই হয়তো আপুনি কাম কাজ কৰিবলগীয়া হ'ব পাৰে। আজৰি সময়ৰ সদুপয়োগ হ'ব। পুৰণা কাম বনবোৰ আজি আজৰি সময়ত তেওঁলোকে কৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ হয়তো চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, ফটোগ্ৰাফী কৰিবলৈ এনেধৰণৰ ক্ষেত্ৰত মন যাব পাৰে। বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতেও কিছু জড়িত হৈ থকা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকল। আজিৰ দিনটোত মনোবাঞ্ছাবোৰ পূৰ্ণ হ'ব, গতিকে যদি মনত কিবা আশা আছে সেই আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ অৱশ্যে অকণমান পঢ়াত মনোযোগ কম হ'ব, কিয়নো পঢ়িব বহিলেই হয়তো এওঁলোকৰ অন্য কিবা কথাই পঢ়াৰ পৰা অকণমান মন বিচলিত কৰি তোলা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে হয়তো বিগত দিনত আজৰি সময় লাভ কৰা নাছিল, আজি কিছু আজৰি সময় এওঁলোকে লাভ কৰিব আৰু কিছু বিশ্ৰাম কৰা দেখা যাব। অৱশ্যে আজি ধনৰ প্ৰয়োজনীয়তা আহিব। বিগত দিনত যদি ধন সঞ্চয় কৰি থৈ দিছিল, সেই সঞ্চয় কৰা ধন আপোনাৰ আজিৰ দিনটোত সৎ কামত লাগিব।
আজি বন্ধুৱেও হয়তো আপোনাৰ সৈতে সময় পাৰ কৰিবলৈ ইচ্ছা কৰিব পাৰে, আপোনাৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি জ্যেষ্ঠ ব্যক্তিৰ প্ৰেছাৰ অকণমান জীৱনত থাকিব। জ্যেষ্ঠ ব্যক্তিৰ মতেই হয়তো ডাঙৰৰ মতেই কাম বন কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ আজি চেষ্টাত সফলতাৰ যোগ আছে। গতিকে আজিৰ দিনটোত যদি কিবা প্ৰিয়জনে কিবা কাম কৰে, সেই কাম বনত সফলতা লাভ কৰিব। আজি ঘৰত সৰু সুৰা প্ৰগ্ৰেম চলি থাকিব পাৰে, নতুবা ঘৰত মানুহৰ সমাগম হোৱা দেখা যাব। লগতে আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব। মাতৃয়ে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, নতুবা বিবাহৰ আলোচনা চলি থাকিব পাৰে। নতুনকৈ কিবা যদি কামৰ শুভাৰম্ভ কৰে, আপোনাৰ বাবে আজিৰ অতি লাভপ্ৰদায়ক হৈ পৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ঘৰত থাকিলে নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। দিনটোৰ সন্ধিয়াৰ ভাগত অকণমান এলাহ ভাৱ বাঢ়িব পাৰে। কিবা কাম কৰিব দিলে হয়তো সন্ধিয়াৰ ভাগত আপোনাৰ ইচ্ছা সিমান নাথাকিব পাৰে। আজি অৱশ্যে বিদ্যাত অকণমান মতভেদৰ যোগ দেখা পোৱা গৈছে। কোনোবাই পঢ়িব দিলেই হয়তো সেই ব্যক্তিগৰাকীৰ সৈতে মতভেদ হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সংগীত শুনাৰো অকণমান ইচ্ছা যাব পাৰে। লগতে একাধিক বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ থাকিব। গতিকে এটাতকৈ বেছি বন্ধুৰ সৈতে আপোনাৰ সম্বন্ধ খুব সুন্দৰ হৈ পৰা দেখা যাব। আজি শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব হালধীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। বিগত দিনত স্বাস্থ্য যদি দুৰ্বল আছিল, আজি স্বাস্থ্যত উন্নতি লাভ কৰিব। আজি অৱশ্যে বহুদিনৰ পৰা পাবলগীয়া লাভালাভৰ সম্ভাৱনা দেখা গৈছে। গতিকে বহুদিন যদি কিবা লাভ আপুনি ক'ৰবাৰ পৰা পোৱা নাছিল, তেনেধৰণৰ লাভালাভৰ সম্ভাৱনা আছে। খৰচ অকণমান বাঢ়িব। আপুনি হয়তো কৰিব নলগীয়া ক্ষেত্ৰতো আজি খৰচ কৰা দেখা যাব। আজি কোনোবা বন্ধুৱে আপোনাক সমস্যাৰ সমাধানৰ পথ দিব। গতিকে বন্ধুৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সুখ দুখৰ সহভাগী হোৱাও দেখা যাব। গতিকে আপুনি আপোনাৰ কিছু মনৰ কথা আনে বুজি উঠা দেখা যাব। আজি শাৰীৰিকভাৱেও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগখিনি বিশেষ লাভদায়ক। লগতে ক'ৰবাত যদি যাম বুলি ভাবি আছে, নতুবা কিবা কাম কৰিম বুলি ভাবি আছে, সেই কামসমূহ হয়তো আধৰুৱা হ'ব পাৰে, নতুবা যোৱা পৰিকল্পনাসমূহো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো বিশেষ এক শুভ দিন, কিয়নো ঘৰত বিবাহৰ আলোচনা চলিব পাৰে, নতুবা বিবাহৰ প্ৰস্তাৱ হ'ব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, আজি মন পচন্দৰ কাম কৰিব পাৰিব। গতিকে আপুনি যি কৰি ভাল পায় সেই কামসমূহ আজি কৰাৰ সুবিধা লাভ কৰিব। অৱশ্যে সংগীত শুনাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। আজি অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ কিবা ক্ষেত্ৰত ডিছকাছ হোৱাও দেখা যাব। গতিকে আজি অনুভৱী ব্যক্তিৰ সৈতে কিবা কথাৰ হয়তো আলোচনাও হ'ব পাৰে। মাজে সময়ে অকণমান খঙৰ পৰিমাণ বাঢ়িব। গতিকে কোনো কথাই হয়তো হঠাৎ খং বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ আজি পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ ছাপোৰ্ট লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিৰ কথা মতেই পঢ়া শুনা যদি কৰে, তেতিয়াহ'লে বিভিন্ন প্ৰকাৰৰ উন্নতি, বিভিন্ন প্ৰকাৰৰ লাভালাভৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি একাধিক পথৰ পৰা ধন আপোনাৰ হাতলৈ আগমন হোৱাৰ সম্ভাৱনাও আছে। আজি দিনটো বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। গতিকে আজি ঘৰত আজৰি সময়ো আপুনি লাভ কৰিব। পৰিয়ালৰ সৈতেও আপোনাৰ দিনটো সুখময়ভাৱে পাৰ হ'ব। অৱশ্যে পৰিয়ালৰ কিবা কথাই হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ খৰচো অকণমান বঢ়াব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এই মীন ৰাশিৰ ব্যক্তিসকলৰ খৰচ আজি বৃদ্ধি পাব। বাকী অন্য সকলো দিশত অতি সুন্দৰ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব বিশেষভাৱে 3 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।